না আমি সন্তুষ্ট নহয় কোৰ্টৰ যেতিয়া গোটেইবোৰ গোচৰ প্ৰমাণ হ'ব কোৰ্টে যেতিয়া কনভিকশন দিব কোৰ্টে যেতিয়া পানিশমেন্ট দিব তেতিয়াহে জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমৰ ৰাইজে উপলব্ধি কৰিব যে হয় ন্যায় দিয়া গৈছে কিন্তু তাৰ আগতেই আমি দেখা পাইছো যে মুখ্যমন্ত্ৰী নিজকে সাৰ্টিফিকেট দিবলৈ আৰম্ভ কৰিছে কি তেওঁ গোটেইখিনি কাম সামৰিলেই তো সেই কাৰণে আমি আশাবাদী যে এসআইটি এটা সঠিক দিশত কাম কৰিব দায়িত্বশীল হৈ কামখিনি কৰিব আমি এজন মহান শিল্পী গৰাকীৰ মৃত্যু সম্পৰ্কত তদন্ত চলাই আছে তদন্তটো উচিত দৰে হওক আৰু হেতুৱে দুখ যে আজি তাৰিখত তদন্তৰ নামত কেতিয়াবা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যিখিনি কথা ওলায় আমি কোনফালে সমাজ হিচাপে কোনফালে গৈ আছো ৰাজনীতি কোনফালে গৈ আছে মুখ্যমন্ত্ৰীৰ চকী যি এটা গাম্ভীৰ্যত থাকে মৰ্যাদা থাকে আজি এই গোটেই বিষয় লৈ ৰাইজ আজি চিন্তিত মনত খুব লাভ কৰিছে মই আশাবাদী যে ন্যায়টো হ'ব আৰু যিখিনি গোচৰ লগাইছে হত্যাৰ যে গোচৰ লগাইছে এইখিনি কোৰ্টত প্ৰমাণ কৰাতকৈ এটা উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ না আমি সন্তুষ্ট নহয় কোৰ্টৰ যেতিয়া গোটেইবোৰ গোচৰ প্ৰমাণ হ'ব কোৰ্টে যেতিয়া কনভিকশন দিব কোৰ্টে যেতিয়া পানিশমেন্ট দিব তেতিয়াহে জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমৰ ৰাইজে উপলব্ধি কৰিব যে হয় ন্যায় দিয়া গৈছে কিন্তু তাৰ আগতেই আমি দেখা পাইছো যে মুখ্যমন্ত্ৰী নিজকে সাৰ্টিফিকেট দিবলৈ আৰম্ভ কৰিছে কি তেওঁ গোটেইখিনি কাম সামৰিলেই তো সেই কাৰণে আমি আশাবাদী যে এসআইটি এটা সঠিক দিশত কাম কৰিব দায়িত্বশীল হৈ কামখিনি কৰিব আমি এজন মহান শিল্পী গৰাকীৰ মৃত্যু সম্পৰ্কত তদন্ত চলাই আছে তদন্তটো উচিত দৰে হওক আৰু হেতুৱে দুখ যে আজি তাৰিখত তদন্তৰ নামত কেতিয়াবা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যিখিনি কথা ওলায় আমি কোনফালে সমাজ হিচাপে কোনফালে গৈ আছো ৰাজনীতি কোনফালে গৈ আছে মুখ্যমন্ত্ৰীৰ চকী যি এটা গাম্ভীৰ্যত থাকে মৰ্যাদা থাকে আজি এই গোটেই বিষয় লৈ ৰাইজ আজি চিন্তিত মনত খুব লাভ কৰিছে মই আশাবাদী যে ন্যায়টো হ'ব আৰু যিখিনি গোচৰ লগাইছে হত্যাৰ যে গোচৰ লগাইছে এইখিনি কোৰ্টত প্ৰমাণ কৰাতকৈ এটা উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ